ৰহা হৰাগাঁও নিবাসী প্ৰাক্তন প্ৰধান শিক্ষক বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী প্ৰয়াত গোলাপ চন্দ্ৰ নাথদেৱৰ স্মৃতিচাৰণ সভা স্মৃতিগ্ৰন্থ সুভাষিত গোলাপ উন্মোচন। ৰহাৰ হৰাগাঁও নিবাসী অসম হাইস্কুল শিক্ষক সন্থাৰ ৰাজ্যিক প্ৰাক্তন সভাপতি, নগাঁও জিলা হাইস্কুল শিক্ষক সন্থাৰ প্ৰাক্তন সভাপতি, হৰাগাঁও হাইস্কুলৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক, ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰ পৰিচালনা সমিতিৰ সভাপতি তথা বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে জড়িত হৈ সেৱা প্ৰদান কৰি অহা শিক্ষাবিদ সমাজকৰ্মী গোলাপ নাথৰ আদ্য শ্ৰাদ্ধৰ দিনা শনিবাৰে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক কিনাৰাম বৰদলৈ সভাপতিত্বত প্ৰধান শিক্ষক বিনয় কুমাৰ নাথৰ উদ্দেশ্য ব্যাখ্যাৰে আৰু জিতুমণি বৰদলৈ আধৰা স্মৃতিচাৰণো স্মৃতিগ্ৰন্থ উন্মোচনী সভাত প্ৰয়াত নাথক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি বিদেহী আত্মাৰ চিৰশান্তিৰ 1 মিনিট মৌন প্ৰাৰ্থনা কৰি শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে। সভাত গোলাপ চন্দ্ৰ নাথৰ স্মৃতিত প্ৰকাশিত স্মৃতিগ্ৰন্থ সুভাষিত গোলাপৰ উন্মোচন কৰে ৰহা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ কমল চন্দ্ৰ শৰ্মাই। উক্ত অনুষ্ঠানত গণ্যমান্য ব্যক্তিসকলৰ লগতে ৰহা আদৰ্শ শিশু বিকাশ কেন্দ্ৰৰ শিক্ষক শিক্ষয়িত্ৰীসহ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ প্ৰতিনিধি আৰু পৰিয়ালবৰ্গ উপস্থিত থাকে। ৰহাৰ পৰা সাংবাদিক নৱজ্যোতি ভূঞা, খবৰ নৰ্থ ইষ্ট নিউজ। ছাৰৰ প্ৰয়াত গোলাপ চন্দ্ৰ নাথ ছাৰ আমাৰ হৰাগাঁও অঞ্চল বুলি নহয়, ৰহা তথা নগাঁও জিলাৰ এজন বিশিষ্ট শিক্ষাবিদ সমাজকৰ্মী আৰু যিয়ে নেকি নগাঁও জিলাৰ পৰিধি পাৰ হৈ আমাৰ অসম পৰ্যায়ত গৈ অসম হাইস্কুল শিক্ষক সন্থাৰ সভাপতিৰ পদ অলংকৃত কৰিবলৈ সক্ষম হৈছিল। তেখেত এগৰাকী বিশিষ্ট সমাজ সংগঠক আছিল আৰু আমাৰ অঞ্চলত বিশেষকৈ হৰাগাঁও হাইস্কুলৰ আমাৰ যিখন উচ্চ শিক্ষানুষ্ঠান হৰাগাঁও হাইস্কুল তাৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক আৰু সম্পাদক হিচাপে এই বিদ্যালয় আমাৰ গোটেই অঞ্চলটোত বটবৃক্ষ ৰুই থৈ গ'ল আৰু সেই বৃক্ষজোপাৰ ফল আমি অঞ্চললৈ লাভ কৰিছোঁ। এতিয়া বৰ্তমান আমাৰ শিক্ষাৰ প্ৰসাৰৰ ক্ষেত্ৰত গোলাপ চন্দ্ৰ নাথ ছাৰে অঞ্চলটোত যিখিনি বৰঙণি আগবঢ়াই গ'ল তাৰ বাবে আমাৰ অঞ্চল তেওঁৰ আত্মাৰ ওচৰত ঋণী হৈ থাকিব। আৰু আজি তেখেত আমাৰ মাজত নাই। যোৱা 29 ছেপ্টেম্বৰত তেখেত মানে এই মুলুকৰ পৰা বিদায় ল'লে। তেখেতৰ স্মৃতি, তেখেতৰ কৰ্মৰাজিবিলাক ৰোমন্থন কৰাৰ উদ্দেশ্যে, ৰাইজৰ মাজত প্ৰচাৰ প্ৰসাৰ কৰাৰ উদ্দেশ্যে আমি পৰিয়ালবৰ্গৰ পৰামৰ্শমতে, তেওঁৰ ইচ্ছামতে আমি অঞ্চলজুৰি এখন মানে স্মৃতিগ্ৰন্থ প্ৰকাশক সমিতি উপসমিতি গঠন কৰি লওঁ আৰু এই সমিতিখনৰ তত্বাৱধানতে বিভিন্নজনৰ নিজৰ চিন্তা চৰ্চাৰ যিখিনি লেখা আগবঢ়ালে সেই লেখাখিনি লৈয়ে আমি আজি এখন স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়াইছোঁ। আৰু এই স্মৃতিগ্ৰন্থখন উন্মোচন কৰিবলৈ আজি আমাৰ 8 নৱেম্বৰ তাৰিখে আমি এখন স্মৃতিচাৰণ সভা অনুষ্ঠিত কৰিছোঁ আৰু তালৈ সকলো আমন্ত্ৰিত অতিথিক আমন্ত্ৰণ জনাইছোঁ আৰু তেওঁলোকৰ সহযোগতে উপস্থিতিতে আজি ছাৰৰ এই স্মৃতিগ্ৰন্থখনে আমি উন্মোচন কৰিছোঁ। স্মৃতিগ্ৰন্থখনৰ সুভাষিত গোলাপ, ছাৰৰ নাম যিহেতু গোলাপ চন্দ্ৰ নাথ, গতিকে ছাৰৰ নামেৰে এনেকুৱা গোলাপ সুভাষ, যাৰ সুভাষ গোটেই অঞ্চলজুৰি, গোটেই দেশজুৰি, গোটেই ৰাজ্যজুৰি যাৰ সুভাষ বিয়পিছে, তেওঁৰ নামৰ প্ৰতি সন্মান জনাই আমি সুভাষিত গোলাপ নাম দি স্মৰণিকাখন প্ৰকাশ কৰিছোঁ। খুৰা সঁচাকৈ এজন বিদ্যানুৰাগী মানুহ আছিলে। এই বিদ্যালয়খন প্ৰতিষ্ঠা তেখেতৰ নেতৃত্বতে হৈছিল আৰু আমাৰ লগতে আমিও নিজে এই বিদ্যালয়ত পঢ়িছোঁ। আমাৰ অঞ্চলৰ সকলো ছাত্ৰ ছাত্ৰী এই বিদ্যালয়ৰ পৰাই পঢ়ি গৈছে আৰু খুৰা এজন কৰ্মোদ্যোগী বা কৰ্মৰ প্ৰতি আস্থা থকা মানুহ আছিলে আৰু সেইকাৰণে তেওঁ শিক্ষক সন্থাৰ লগতো জড়িত হৈ আছিলে। আজি এই খুৰা প্ৰয়াত হোৱাৰ পিছত আমি গম পাইছোঁ তেখেতক কিমান মানুহে ভাল পাইছিলে। অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ প্ৰতিখন জিলাৰ পৰাই মানুহ আহিছে খুৰাৰ খা খবৰ ল'বলৈ। আজি মৃত্যুৰ বাতৰিটো পাই সকলোৱে দুখত আমাৰ সমভাগী হৈছেহি আৰু তেখেতৰ অনুৰাগী ব্যক্তিসকলে তেখেতৰ বিষয়ে যি ভাবে বা মত পোষণ কৰে সেই বিষয়ে লিখি এখন স্মৃতিগ্ৰন্থ উলিয়াবলৈ আমাৰ পৰিয়ালৰ লগত আলোচনা কৰিছিলে। গতিকে আমিও সহযোগিতা আগবঢ়াই সুভাষিত গোলাপ নাম দি খুৰাৰ স্মৃতিত সেই স্মৃতিগ্ৰন্থখন আজি প্ৰকাশ কৰিবলৈ ওলাইছোঁ আৰু লগতে ৰাইজৰ সহযোগত বা অঞ্চলৰ ৰাইজৰ উদ্যোগত আজি এই সভাখন অনুষ্ঠিত হৈছে, স্মৃতিচাৰণ সভা খুৰাৰ শৰণত।